যোৰহাটত শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পলিং প্ৰিজাইডিং বিষয়াসকল আহি উপস্থিত হৈছেহি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত। আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰতেই যোৰহাট জিলা প্ৰশাসনে গোলাপ ফুল আৰু ফুলাম গামোচাৰে আদৰণি জনাইছে পলিং প্ৰিজাইডিং বিষয়াসকলক। মোৰ সহযোগীয়ে দেখুৱাইছে এয়া যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী ইতিমধ্যে বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বিষয়াসকল আহি উপস্থিত হৈছে এই কেন্দ্ৰটোত। জিলা আয়ুক্তগৰাকী যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত উপস্থিত হৈছে আৰু যোৰহাটত খুব সুন্দৰভাৱে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ল। যোৰহাট টিয়ক আৰু মৰিয়নি সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰৰ সামগ্ৰীসমূহ বৰ্তমান অনা হৈছে এইখন বিদ্যালয়লৈ, কিয়নো যোৰহাট টিয়ক আৰু মৰিয়নিৰ কামসমূহ ইয়াতে সম্পন্ন হ'ব। ভোট গণনা 3টা বিধানসভা সমষ্টিৰ সম্পন্ন হ'ব যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত। আৰু আজিৰ দিনটোত এটা ভাল লগা পৰিৱেশ, খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে যোৰহাটত নিৰ্বাচন অনুষ্ঠিত হ'ল। জিলা আয়ুক্তগৰাকী আছে, কিছু মন্তব্য ল'ম। খুব সুন্দৰভাৱে যোৰহাটত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ল। আপুনি আহি এই মুহূৰ্তত উপস্থিত হৈছেহি, কি ক'ব? আমাৰ যোৰহাট জিলাত গোটেই 923 পলিং ষ্টেচনতে বহুত পিচফুলি ফ্ৰীলি এণ্ড ফেয়াৰলি সবে ভোটাৰ্ছে নিজৰ ভোটদান দিলে। প্ৰত্যেক পলিং ষ্টেচনতে প্ৰত্যেক এৰিয়াতে আমাৰ পিচফুলি ভোটিং প্ৰচেছটো কমপ্লিট হৈছে। কিছু পলিং ষ্টেচন য'ত বেছি ভোটাৰ্ছ আছিলে তাতে এতিয়াও অলপ ভোটাৰ্ছ বাকী আছে, কিউ শ্লিপ দিয়া হ'ল, তেওঁলোকে কিউত আছে, ভোটিং দি আছে। আধা ঘণ্টা মানৰ ভিতৰত আমি ভাবি আছোঁ 100% পলিং ষ্টেচনত ভোটিং কমপ্লিট হৈ যাব। অলৰেডি আমাৰ সেই যোৰহাট গভৰ্ণমেণ্ট বয়জত যিটো 12টা ZPC চেণ্টাৰটো ইয়াত আছে, তাৰ অলৰেডি around 100 পলিং পাৰ্টিজ অলৰেডি ইয়াত আহি নিজৰ পোল মেটেৰিয়েল এণ্ড পোল্ড বেলেট বক্সেছ জমা দি আছে, ভেৰিফিকেশ্যন কৰাই আছে। মোৰ আশা আছে যে another 1 hour 2 hourৰ ভিতৰত অল দি পলিং পাৰ্টিজ গোটেইখিনি ইয়াত আহি পাই যাব আৰু তেওঁলোকে নিজৰ বেলেট বক্সটো ইয়াতে জমা দি দিব। একো মেজৰ ইছ্যুজ ৰিপৰ্ট হোৱা নাই, বহুত পিচফুলি হৈছে। আমাৰ ছিকিউৰিটি কাৰণে পুলিচ ডিপ্লয়মেণ্ট ভালকৈ প্ৰত্যেক এৰিয়াতে আছিলে। আৰু এতিয়াও য'ত ভোটাৰ্ছ বাকী আছে তাতে আমি আমাৰ অফিচাৰ্ছ ডেডিকেটেডলি পঠিয়াই দিছোঁ, যাতে তাতেও পিচফুলি যিমান ভোটাৰ্ছ বাকী আছে তেওঁলোকে যাতে ভোট কমপ্লিট কৰে। লাইটৰ ইছ্যু একো প্ৰব্লেম ৰিপৰ্ট হোৱা নাই। এটা এলংমাৰা এৰিয়া আছে, তাতে যিটো ভোটিং চেণ্টাৰ আছে তাৰ বাহিৰত অলপ আন্ধাৰ হৈছিলে, তাতে আমি টেম্পৰাৰী ইলুমিনেশ্যনৰ ব্যৱস্থা অলৰেডি কৰি দিছোঁ। তাতে around 150 মান ভোটাৰ্ছ কিউত আছে, 2টা পলিং ষ্টেচন মিলাই। তো সেই 2টা পলিং ষ্টেচন মিলাই তাতে যিটো বাহিৰত অলপ ইলুমিনেশ্যন প্ৰব্লেম আছিলে, অলৰেডি আমি টেম্পৰাৰী লাইটৰ এৰেঞ্জমেণ্ট কৰিছোঁ। এতিয়া ভোটিং চলি আছে। মোৰ এণ্টিচিপেশ্যন আছে যে another half an hour 45 মিনিটছৰ ভিতৰত তাতে ভোটিং কমপ্লিট হৈ যাব। পলিং প্ৰিজাইডিং বিষয়াসকল বিদ্যালয়লৈ অহাৰ সন্মুখতেই জিলা প্ৰশাসনৰ ফালৰ পৰা খুব ধুনীয়াকৈ আদৰণি জনোৱা হৈছে। হয়, তেওঁলোকক আমি প্ৰিচাইডিং পলিং অফিচাৰ ইয়াতেও যোন ফাৰ্ষ্ট আহিছিলে, তেওঁলোকক আমি around first 10 to 20 প্ৰিচাইডিং পলিং অফিচাৰ টীম যিটো আহিছিলে, তেওঁলোকে বহুত সোনকালে প্ৰচেছ কমপ্লিট কৰি ইয়াত আহি উপস্থিত হৈছে। তেতিয়া আমাৰ ইলেকশ্যন টীমে তেওঁলোকক ফেলিচিটেশ্যন কৰিলে, যাতে তেওঁলোকে যিহেতু তেওঁলোকে ছাকচেছফুলি কমপ্লিট কৰি আহিছে আৰু টাইমলি তেওঁলোকে গোটেই পলিং মেটেৰিয়েল চিল কৰি ভালকৈ ইয়াত আহি পলিং মেটেৰিয়েল জমা দিছে। মোৰ আশা আছে বাকীখিনিও সোনকালে হৈ যাব। ভোটাৰ টাৰ্ণআউট আমি মনিটৰ কৰি আছিলোঁ, অনলাইন আপডেটো দি আছিলোঁ আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যন পৰ্টেলত। তাতে 3:30 PM লৈকে যিটো ৰিপৰ্ট লাষ্ট কৰিছিলে, তাতে অভাৰঅল চাব পলিং ষ্টেচন মিলাই around 59% হৈ গৈছিলে। ইতিমধ্যে ফাইনেল এণ্ড অফ পল যিটো ভোটাৰ টাৰ্ণআউট around 250 to 300 পলিং ষ্টেচন ডেটা আহি গৈছে, বাকী কম্পাইল হৈ আছে। এই 250 to 300 পলিং ষ্টেচন ডেটাৰ পৰা যদি আমি চাওঁ, around 75 to 77% এতিয়া অলৰেডি ভোটাৰ টাৰ্ণআউট আমাৰ কমপ্লিট হৈ গৈছে। বাকী ডেটা আহিলে অভাৰঅল পিকচাৰ আমি গম পাই যাম। যোৰহাটত বৰ্তমানলৈকে 77% ভোটদান সাব্যস্ত কৰিছে বুলি ক'ব পাৰি। যিমান পলিং ষ্টেচনৰ ডেটা আহিছে, ৰাফলি 250 পলিং ষ্টেচনৰ ডেটা আহিছে আউট অফ 923। এই 250 পলিং ষ্টেচনৰ ডেটাত 75 to 77% ভোটাৰ টাৰ্ণআউট হৈছে। থেংক ইউ। হয়, এয়া আছিল জিলা আয়ুক্তগৰাকী। ইতিমধ্যে উল্লেখ কৰিলে যে জিলাৰ 923টা যিহেতু ভোটগ্ৰহণ আৰু এই 923টা ভোটগ্ৰহণ কেন্দ্ৰ প্ৰায় 75% ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে। আৰু বহু সংখ্যকে নিজ কেন্দ্ৰৰ পৰা পলিং প্ৰিজাইডিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰীসমূহ বেলট বাকচসমূহ লৈ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত
উপস্থিত হৈছেহি আৰু প্ৰায় 2-3 ঘণ্টাৰ পাছতেই সম্পূৰ্ণভাৱে 923টা ভোটগ্ৰহণ কেন্দ্ৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে আৰু যিসকল পলিং প্ৰিজাইডিং বিষয়া প্ৰথমে আহি এইখন বিদ্যালয়ত তেওঁলোকৰ নিৰ্বাচনী সামগ্ৰীসমূহ ৰাখিছেহি তেওঁলোকক খুব ধুনীয়াকৈ যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা গোলাপ ফুল আৰু ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে আৰু যোৰহাট জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি খুব শান্তিপূৰ্ণভাৱে যোৰহাটৰ 923টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটাধিকাৰ সাব্যস্ত কৰিলে সাধাৰণ ৰাইজে কোনো ধৰণৰ বেমেজালি বা অপ্ৰীতিকৰ পৰিস্থিতি কোনো এটা ভোটগ্ৰহণ কেন্দ্ৰতে সংঘটিত হোৱা নাই আৰু এই 923টা ভোটগ্ৰহণ কেন্দ্ৰৰ 40টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিছিল মহিলাসকলে আৰু সেইসকল মহিলাইও খুব সুন্দৰকৈ নিজৰ দায়িত্ব পালন কৰিছে আৰু যোৰহাটত আজিৰ দিনটোত প্ৰথম পৰ্যায়ত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি সম্পন্ন হ'ল আৰু যোৰহাট জিলাত খুব শান্তিপূৰ্ণভাৱে এই ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।